দেৱতো তীৰ্থটো কৰি ভকত দেখে বৰ ভকতক ভজিলে গুচয় কৰ্মজৰ ভকতকেই কিয় শ্ৰেষ্ঠ বুলি কোৱা হৈছে তাৰ এটা দৰ্শন যে যেতিয়া यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुतानाम धर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि युगे युगे সময়ে সময়ে যেতিয়া ভগৱন্ত পুৰুষে তেওঁৰ সন্তান স্বৰূপ জীৱৰ মংগলৰ অৰ্থে ধৰাধামত অৱতাৰ ধাৰণ কৰে এনেকৈ সত্য ত্ৰেতা দাপৰ পাৰ হৈ যেতিয়া কলিত আমি জীৱবিলাক আহি অৱস্থান কৰিলোঁ সেই সত্য তিনিও যুগত ভগৱন্ত বস্তু আপোনাৰ মোৰ নিচিনাকৈ শৰীৰধাৰী ৰূপত প্ৰকাশ হৈ আছে ভগৱন্ত বস্তু আৰু যেতিয়া ভগৱন্ত দেৱ তত্ত্ব যেতিয়া এই ধৰাধাম এৰি গুচি যায় তেতিয়া সেই দেৱ তত্ত্ব নাম ৰূপত প্ৰকাশমান হৈ যায় জীৱৰ মাজত অৰ্থাৎ নাম ললেই ঈশ্বৰক চিন্তা কৰা হয় অৰ্জুনৰ আগত কৈছে নাম আগে ভৈলা হখি মই ভৈলো পাছে সেহিকে সকলো শাস্ত্ৰ নামে বান্ধা আছে নামটো মতাৰ লগে লগে ভগৱন্ত আহি হাজিৰ হৈ দিয়ে সেইকাৰণে ভগৱন্ত প্ৰত্যক্ষ ৰূপটো এৰি ভগৱন্ত নাম ৰূপত প্ৰকাশমান হৈ গ'ল আৰু নাম ৰূপটো ক'ত থাকে বা য'তে ত'তে থাকিব নি ভাৰতৰ হাততো আছে অনেক দোকানী নিচিনি কোনো কিনিলে কোনো মিলাইবে বিঘিনি ভাৰতবৰ্ষত ঢেৰ দোকানী আছে এই মায়াময় সংসাৰখনত ঢেৰ দোকানী আছে কিন্তু সকলো দোকানীৰ ওচৰত ৰাম নাম মহাৰত্ন পোৱা নাযায় ক'ত থাকে যে মহন্ত দোকানী কৰি ৰাখে মহাযত্ন য'তে ত'তে নথাকয় হৰি নাম ৰত্ন এই নাম বস্তু য'তে ত'তে নাথাকে ই কেৱল মহন্ত দোকানীৰ ওচৰতে থাকি ভাল পায় সেইকাৰণে মহন্ত দোকানী প্ৰথমজন হ'ল কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰু তত্ত্ব আৰু গুৰু তত্ত্বৰ ৰূপত যেতিয়া ভগৱন্ত প্ৰকাশমান হৈ যেতিয়া গুৰু তত্ত্বৰ জীৱক উদ্ধাৰ কৰি পথ প্ৰশস্ত কৰি এই সংসাৰ এৰি গুচি গ'ল তেতিয়া গুৰু তত্ত্ব ক'ত নিহিত হ'ল এতিয়া দেৱ তত্ত্ব আহি নাম তত্ত্বত নিহিত হ'ল নাম তত্ত্ব গুৰু তত্ত্বত থাকিল গুৰু তত্ত্ব গুচি গ'ল এই তিনিওটা তত্ত্ব আহি ক'ত এক হ'লহি ভকত তত্ত্বৰ ওচৰত তিনিওটা তত্ত্ব লাভ কৰিব পৰা যায় সেইকাৰণে বৰ্তমান কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে যে ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান অৰ্থাৎ সেই মা তুমি যদি ভকতক সেৱা কৰা জানিবা তুমি মোক সেৱা কৰা হৈ গ'ল তুমি যদি ভকতক সেৱা কৰা জানিবা নাম সেৱা হৈ গ'ল তুমি যদি ভকত সেৱা কৰা তেতিয়াহ'লে গুৰু সেৱা কৰা হৈ গ'ল এনেধৰণে গুৰু দেৱ নাম ভকত চাৰিয়ে একেই হ'ল চাৰি এই দৰ্শনটো গুৰুজনে আমাক দিছে শাস্ত্ৰসন্মতে আৰু মাতৃ দেৱহূতিৰ আগতো এই কথাটোকে ক'লে যে সমস্ত ভূততে মোক দেখিবে ক মনে বিৰকত শুয়া সংগ এৰিব যতনে সমস্ত ভূততে মনেৰে মোক দেখিবলৈ চিন্তা কৰিবা চেষ্টা কৰিবা আৰু বিষয়ত বিৰকতি হৈ সেই সংগবিলাক লাহে লাহে এৰিবলৈ চেষ্টা কৰিবা যেনেকৈ মোৰ ল'ৰা মোৰ ছোৱালী মোৰ মাটি মোৰ বাৰী মোৰ গাড়ী এই ভাৱনাবিলাক আছিল এটা সময়ত কি হয়গৈ বাৰু যিজন পিতৃয়ে সন্তানকেইটাক ভৰণ পোষণ দিবৰ বাবে 15 বিঘামান মাটিত গৰু এহাল জুতি লৈ লৈ হাল বাইছিল ৰ'দ বৰষুণ কাটি কৰি সেই একেজন ব্যক্তি আপোনালোকে আজি বাৰু 15 বিঘা মাটিত খেতি কৰিব পৰা শক্তিটো আছেনে নাই জোৰ মাটিত তেনেকৈ পৰি আছে কোনোবা এজনক পাৰিলে আধিলে দিলোঁ নোৱাৰিলে নাই কাৰণ এটা সময়ত কিন্তু সেই মাটিডোখৰ নহ'লে নহৈছিল কিন্তু আজিও একেজন মানুহে সংসাৰতে বৰ্তি আছোঁ কিন্তু মাটিডোখৰ নোহোৱাকৈ চলি আছে এই যিটো ভাৱনা ভাবি দিলে আপুনি মই ইয়াৰ উত্তৰটো লাভ কৰিব পাৰিম এনেকৈ এটা সময়ত ভাবিছিলোঁ যে নহ'লেই নহ'ব শৰীৰৰ অপৰিহাৰ্য অংগ কিন্তু এটা সময়ত দেখিলোঁ এইবিলাক নোহোৱাকৈ জীৱনটো চলি আছে তাৰ এটা উদাহৰণ বিশ্বৰ শ্ৰেষ্ঠতম মানৱ হ'ল ছক্ৰেটিছ শ্ৰেষ্ঠতম মানৱ ছক্ৰেটিছে তেওঁৰ বন্ধুৱেকৰ সৈতে বজাৰ এখনত বজাৰ কৰিবলৈ গ'ল
আৰু গৈ বন্ধু একজনে বজাৰ কৰি ইখন দোকানৰ পৰা ইটো বস্তু সিটো বস্তুকে লৈ চক্ৰেটিছক ল'বলৈ দিয়ে। চক্ৰেটিছৰ হাতত দাঙি গোটেই বজাৰখন উধৰ পৰা মুধলৈকে ৰাতিপুৱাৰ পৰা আবেলিলৈকে ঘূৰি বহুত ধৰণৰ বয় বস্তু ক্ৰয় কৰিলে। তাৰপাছত এঠাইত জিৰণি ল'বলৈ ল'লে। লৈ অকণমান বহুতেই চক্ৰেটিছৰ বন্ধু একজনে সুধিছে, বোলে বন্ধু চক্ৰেটিছ তুমি কি ল'লা চাওঁ? তেতিয়া চক্ৰেটিছে মিচিকিয়া হাঁহি এটা মাৰি কৈছে, মই একো নল'লোঁ, তোমাৰ বস্তুখিনিকে দাঙি লৈ ঘূৰি ফুৰিলোঁ। বোলে কিয়? আৰু এটা কথা মই মন কৰিলোঁ, মই যেতিয়াই বস্তু কিনো বা এনেধৰণে বিভিন্নজন ব্যক্তিয়ে যেতিয়া দোকানত সোমাই বস্তু কিনে, তুমি বস্তু লৈ সেই ব্যক্তিকেইজনলৈ চাই মিচিককৈ হাঁহি এটা মাৰি মুখখন ইফালে ঘূৰাই দিয়া, কাৰণটো কি? তেতিয়া চক্ৰেটিছে কৈছে, বন্ধু এই বজাৰখনত দিনৰ দিনটো ঘূৰি তোমালোকে যিমানবিলাক বস্তু অপৰিহাৰ্য অংগল বুলি কিনিলা, এই বস্তুবিলাকৰ এটাও নিকিনাকৈ মোৰ জীৱনটো ইমান সুন্দৰকৈ চলি আছে। অথচ এনেকুৱা বস্তুবিলাকৰ পাছতে প্ৰত্যেক দিনাই ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে মানুহবিলাক ইফালৰ পৰা সিফালে দৌৰি ফুৰিছে। তাৰমানে সুখ বিচাৰি ফুৰিছে। সুখ বুলি নৰ এনেই বলিয়া, নেদেখিলে সুখ মাথো দুখ পায়। কিয় দুখ পালে? কাৰণ ভগৱন্তলৈ পিঠি দিয়া হয়। আৰু এই কথাটো প্ৰথম স্কন্ধত কুন্তী দেৱীৰ মুখেৰে কৈছে। যেতিয়া কৃষ্ণই হস্তিনাপুৰৰ পৰা দ্বাৰকালৈ যাবলৈ কুন্তী দেৱীৰ পৰা আজ্ঞা বিচাৰিছিল, তেতিয়া কুন্তী দেৱীক কৈছিল যে কোৱা পেহী, তোমাক মই কিবা এটা দিব বিচাৰোঁ, কি লাগে কোৱা। তেতিয়া কুন্তীয়ে কৈছে, কৃষ্ণ তুমি জগতৰ ঈশ্বৰ, মই জানো। তুমি প্ৰত্যেক মুহূৰ্ততে মোৰ সন্তান কেইটি সহিতে মোকো মাতৃ বুলি ভাবি চৰাই নিজৰ পাখি কেইখনে যেনেকৈ সন্তান কেইটিক ৰক্ষণাবেক্ষণ দি থাকে, তেনেকৈ তুমিও মোৰ সন্তান কেইটি সহিতে মোক তুমি প্ৰত্যেক বিপদ আপদতে ৰক্ষা কৰি থাকিলা। কিন্তু তুমি যেতিয়া গুচি যাবা, তোমাকতো আমি পাহৰি যাম কৃষ্ণ। তোমাক যাতে কোনো দিন কোনো মুহূৰ্ততে পাহৰিব লগা নহয়, তুমি পৃথিৱীৰ সমস্ত দুখ মোৰ শিৰত জাপি দিয়া কৃষ্ণ। কিয়? কাৰণ দুখ থাকিলে তোমাক পাহৰি নাযাওঁ। এতিয়া আমি কি বিচাৰোঁ? সুখ বিচাৰোঁ। কেলৈ নেপাওঁ? কাৰণ আমি দুখ নিবিচাৰোঁ। যদি দুখ বিচাৰোঁ তেতিয়াহ'লে সুখ পাম। প্ৰমাণ যে সুখ বিচাৰোঁতে নিবিচৰাকৈ দুখ পাওঁ যে। বিচাৰিছোঁ সুখ, বিচৰা নাই দুখ। বিচাৰিছোঁ সুখ, পাইছোঁ দুখ। বিচাৰি দিওঁচোন দুখ, তেতিয়া বিপৰীতে সুখ পাই যাম। সেই দৰ্শনটোহে শাস্ত্ৰই আমাক দিছে। তো সেই ব্যৱস্থাটোকে আমি বুজিবলৈ চেষ্টা নকৰাৰ বাবে আমাৰ এনেকুৱাখিনি অৱস্থা হৈ থাকে। বৰ্তমান পদবন্ধে ক'লে যে ভকতেই হ'ল শ্ৰেষ্ঠ, কাৰণ ভকতৰ লগত তিনিটা বিশেষ তত্ত্ব থাকে, দেৱ তত্ত্ব, নাম তত্ত্ব, গুৰু তত্ত্ব। সেইকাৰণে তিনিওটা তত্ত্ব ভকতৰ লগত থকাৰ কাৰণে ভকত শ্ৰেষ্ঠ। আৰু সেই ভকতক আশ্ৰয় কৰি জীৱন ধন্য কৰিবৰ বাবে বাকীসকলক অকণমান মুখৰ বিপৰীতে গৌণ হিচাপে চিন্তা কৰিবা। এতিয়া দ্বিতীয় দৰ্শনটো দিলে, সমানত মৈত্ৰী উত্তমত সতকাৰ, দৰিদ্ৰত দায়া কৰি বেক বাৰম্বাৰ, গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন।